ৰক্তবন্ধুৰ উদ্যোক্তাসকলো কৰ্মকৰ্তাসকলো ইয়াত উপস্থিত আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে ৰক্তবন্ধুৰ কৰ্মকৰ্তাসকলকে। নমস্কাৰ সকলোকে, গুড মৰ্ণিং। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰ কাৰণে আমি ৰক্তবন্ধু গ্ৰুপৰ ফালৰ পৰা আজি কেইবাখনো স্কুলত গছপুলি ৰোৱাৰ হেৰি লৈছোঁ। তাৰ কাৰণে কালি আমাৰ দেৰি হৈ গ'ল, সেইটো কাৰণে বেৰাবিলাক বনাব নোৱাৰিলোঁ, সেইটো কাৰণে আমাৰ ঘৰলৈ আহি গ'লোঁ। ধুনীয়াকৈ মহা আহি গ'ল, গছ কাটি আছোঁ। এতিয়া অলপ পিছত ধুনীয়াকৈ সজা বনাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি বহুত ধুনীয়া ভিডিঅ' এটা হ'বলৈ গৈ আছে। আমাৰ অইলৰ ফালৰ পৰাও বহুত ডাঙৰ ডাঙৰ মানুহ আহিব আৰু ক'ত পুলি লগাম, কি কৰিম, কেনেকৈ যতন লওঁ, সকলোখিনি দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। লেটছ গো। খিনি দাখন বেয়া কৰিলে গম পাবা খালি। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি আমিতো ইয়াৰ পাই গ'লোঁ, টিপি স্কুল পাই গ'লোহি। আৰু আমাৰ বেনাৰখন হৈ গ'লে এখন ধুনীয়াকৈ অকণমান ওচৰৰ পৰা দেখাই দিছোঁ। এখন হৈ গ'ল আৰু আমাৰ লগৰবিলাক আহি আছে। তেতিয়া পৰিৱেশ ধুনীয়াকৈ ইয়াতে চব বনাই লৈছোঁ আৰু ধুনীয়াকৈ এইফালৰ পৰা গৈ টিপি স্কুলত লগাম। ক'ত ক'ত লগাম, কি কৰিম, চব দেখাই আছোঁ। ধুনীয়াকৈ ছাৰক সুধিলোঁ ক'ত লগাবলৈ, কি কথা ক'লে। এইটো অডিটৰিয়ামটো আছে, ইয়াৰ কিনাৰতে ৰাস্তা কিনাৰ এডোখৰ লগাব কৈছে। এতিয়া আমি চাফা কৰি আছোঁ। ধুনীয়া বঢ়িয়া। বঢ়িয়া। কোনে কৈছে? নামটো কি? অকল আজিয়ে ৰুব লাগে নে সদায় ৰুব লাগে? বঢ়িয়া। বঢ়িয়া। তোমাৰ কি নাম? অনুপম দাস। আৰু কিবা ক'বা নি? ফল মূল পাওঁ আৰু কি পাওঁ? আৰু চাহ মানে খোৱা চাহ নে কোনটো? চাহ পাওঁ। বতাহ পাওঁ আৰু অক্সিজেন পাওঁ। সেইটো মেইন হয়নে? বঢ়িয়া। এতিয়া সেইটো কাৰণে আমি গছ পুলি ৰুব লাগে। অকল ৰুলেই হ'ব নে আৰু কিবা কৰিব লাগিব? বঢ়িয়া। এটা হাত চাপৰি দেই গোটেইকেইটা কাৰণে। বিশেষকৈ ৰূপান্তৰৰ কাৰণে আগতে পটককৈ চিঞৰি উত্তৰ দিছে নহয়। ৰূপান্তৰৰ হাত চাপৰি মাৰা চবেই। বঢ়িয়া। ভিতৰত ধুনীয়া নাচনী নাচনী মোৰ মনৰে কথাবোৰ তই নুবুজা নহবি। বঢ়িয়া বঢ়িয়া। চৰাইদেউ হুঁচৰি দলৰ এইটো বঢ়িয়া। জয় বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰোঁ।
যিহেতু আজি অইল ইণ্ডিয়া লিমিটেডৰ ব্যক্তিসকল আহিছে উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী তাৰ মাজতে আমি অকণমান ছাৰক মৰম যাচিব বিচাৰিছোঁ। আমাৰ ইন্দ্ৰ শইকীয়াই ছাৰক জনাইছোঁ মই অংকুৰ প্ৰতিম দত্ত, অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্ক বিভাগৰ এজন জ্যেষ্ঠ বিষয়া। আজি এনেকুৱা এটা দিনত আজি আমাৰ টিপলিং হাইস্কুলত উপস্থিত থাকি খুব ভাল লাগিছে। আমাৰ মোৰ সহকৰ্মীসকলো আছে, আমাৰ স্কুলৰ শিক্ষক আছে, ছাত্ৰ ছাত্ৰীসকল আছে আৰু আমাৰ ৰক্তবন্ধুৰ উদ্যোক্তাসকলো কৰ্মকৰ্তাসকলো ইয়াত উপস্থিত আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে ৰক্তবন্ধুৰ কৰ্মকৰ্তাসকলকে অইল ইণ্ডিয়াৰ ফালৰ পৰা, লগতে স্কুল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা অনুষ্ঠানৰ কাৰণে আমাক সহায় কৰাৰ বাবে। বাকী আজি বিশ্ব পৰিৱেশ দিৱস এটা খুব সুন্দৰ দিন। সকলোৱে এটা আমি দিন লাভ কৰোঁ যিদিনত আমি পৰিৱেশক মানে আমাৰ চাৰিওফালে যি আমাৰ গছ গছনি বা যিবোৰ প্ৰাকৃতিক সম্পদ আছে আমি তাক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ এটা সুন্দৰ দিন আমি আজি পাইছোঁ। আৰু তাৰ উপলক্ষে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি আজি ইয়াত গ্ৰহণ কৰিছোঁ আৰু তাতে আমি ৪-৫টা পুলি আমি ইয়াত আজি টিপলিং হাইস্কুলৰ বাকৰিত আমি ৰোপণ কৰিম সকলোৱে মিলি। খুব ভাল লাগিছে আৰু সমূহ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ উপস্থিত থকাৰ কাৰণে। আৰু আহ্বান জনাইছোঁ যে তোমালোকে আগলৈ গছপুলিসমূহ ৰোৱা, লগতে চোৱা চিতাও কৰা। ঠিক আছে, ইমানেই। ছাৰে যদি কিবা ক'ব বিচাৰে সন্মানীয় উদ্যোক্তা ৰক্তবন্ধুৰ পৰিয়াল আৰু ইয়াত উপস্থিত থকা অইল ইণ্ডিয়াৰ জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, আজি বিশ্ব পৰিৱেশ দিৱস। গোটেই পৃথিৱীতে আজি গছ গছনি ৰোপণ কৰিব। তাৰ মহা উদ্দেশ্যটো নিশ্চয় সকলোৰে অৱগত যে গছ থাকিলেহে মানুহ থাকিব। গছৰ অবিহনে আমি কেতিয়াও জীয়াই থকাটো অসম্ভৱ। গতিকে এনেহেন মহান দিনটোত ৰক্তবন্ধুৰ পৰিয়ালে আমাৰ বিদ্যালয়খন নিৰ্বাচিত কৰি ইয়ালৈ আহি এই বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশ ল'লে। গতিকে তাৰ বাবে আমি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিকভাৱে তেওঁলোকক উদ্যোক্তা মণ্ডলী ৰক্তবন্ধুৰ পৰিয়ালক আমি আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিম তেওঁলোকৰ যি মহান ত্যাগ আৰু যি মহান উদ্দেশ্য আগত ৰাখি যেটি তেওঁলোকৰ ৰক্তবন্ধুৰ পৰিয়াল গঠিত হৈছে, গতিকে স্বাভাৱিকতে আমাৰ দেশৰ প্ৰতিও আৰু বিশ্বৰ প্ৰতিও তেওঁলোকে দায়িত্বশীলভাৱে নিজৰ এই কাৰ্যসূচী আগবঢ়াই নিয়াত অগ্ৰসৰ হৈছে। আশা কৰিম তেওঁলোকৰ এই জয়যাত্ৰা তথা এনেকুৱা মহান কাৰ্যসূচীত তেওঁলোকৰ নিজৰ ত্যাগ ইতিহাসত লিপিবদ্ধ হৈ থাকিব। গতিকে আটাইকে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত শ্ৰেণীত আমি বুজাই থাকোঁ আৰু কিয় গছ ৰুব লাগে তাৰ বিষয়ে বিশেষভাৱে এই মুহূৰ্তত কোৱাৰ অৱকাশ নাই। গতিকে আন্তৰিকভাৱে আমি দুয়োটি সংগঠনক অইল ইণ্ডিয়া কৰ্তৃপক্ষকো আমি আন্তৰিক কৃতজ্ঞতা জনালোঁ। ধন্যবাদ। Aku
লগতে ধৰি থাকে ওপৰলৈ চা পায় বৰ বেলেগ গাড়ী আকৌ এখন অ'কে মাটি অলপ চপাই দিয়ে তহঁতো যোৱা 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 চলো বন্ধুসকল আজি কাৰ্যসূচী সমাপ্ত কৰিছোঁ চব ঘূৰা কৰি যাওঁ এইটো লক্ষ্য বাই বাই তই ইন্ত বাই বাই আজিলৈ কাৰ্যসূচী সমাপ্ত কৰিলোঁ নেক্সট এটা ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই